দুধনৈ 6 জুলাইৰ পৰা 16 জুলাইলৈ 11 দিনীয়া ৰথযাত্ৰাৰ আয়োজন। গোৱালপাৰা জিলাৰ দুধনৈত এইবেলি পোনপ্ৰথমবাৰৰ বাবে দুধনৈ সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতিৰ উদ্যোগত অহা 6 জুলাইৰ পৰা 16 জুলাইলৈ শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা উৎসৱ আয়োজন কৰা হৈছে। ইতিমধ্যে এই ৰথযাত্ৰাৰ বাবে এখন আটকধুনীয়া ৰথ বনোৱাৰ কাম সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা সমিতিয়ে। সমিতিয়ে জনোৱা অনুসৰি 6 জুলাইৰ সন্ধিয়া দুধনৈৰ ডামৰা ৰোডত থকা বিষ্ণু মন্দিৰ প্ৰাংগণত অধিবাসৰ মাংগলিক কাৰ্যসূচীৰে এই 11 দিনীয়া ৰথযাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। 7 জুলাই দিনৰ 2 বজাত পদযাত্ৰাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। আনহাতে 16 জুলাই সন্ধিয়া 7 বজাত সামৰণি পৰিব এই 11 দিনীয়া ৰথযাত্ৰা। সকলোলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আমি দুধনৈ এইবাৰ প্ৰথমবাৰৰ বাবে দুধনৈ চহৰত দুধনৈ ৰথযাত্ৰা পৰিচালনা সমিতি সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতিয়ে প্ৰথম বছৰৰ বাবে দুধনৈত আমি ৰথযাত্ৰা কৰিবলৈ মনস্থ কৰিছোঁ আৰু ইয়াত আমি ৰাইজৰ বহুত সঁহাৰি পাইছোঁ আৰু প্ৰথমবাৰৰ কাৰণে এইটো ৰথযাত্ৰা যিহেতু কৰিব ওলাইছে 6 তাৰিখৰ পৰা 16 তাৰিখলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ৰথযাত্ৰা পালন কৰা হ'ব। 6 তাৰিখ আমাৰ হ'ব অধিবাস বা গোহাই স্থাপন। 7 তাৰিখত ৰাতিপুৱা হ'ব আমাৰ পূজাৰ পিছত আমি 12:30 বজাত ভোগ নিবেদন কৰিম। ভোগ নিবেদন কৰাৰ পিছত আমি 1 বজাত গোহাই মানে ৰথ আহৰণ কৰিম, ৰথত আমি উঠাম। তাৰপিছত আমি 2 বজাত ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু সেই শুভাৰম্ভ কৰিব আমাৰ দুধনৈ স্থানীয় আমাৰ ৰাভা হাছং স্বায়ত্তশাসিতৰ মুখ্য পাৰিষদ টংকেশ্বৰ ৰাভা ছাৰে, তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু 7 তাৰিখত আমি ইয়াৰ পৰা ৰথযাত্ৰা আৰম্ভ কৰি আমি প্ৰথমতে নিউ দুধনৈ যাম। নিউ দুধনৈৰ পৰা গুৱাহাটী বাছ ষ্টেণ্ড, তাৰ পৰা আমি ঘূৰি আহি ৰাম জানকী মন্দিৰলৈকে যাম। আৰু যিটো আমাৰ নিয়ম যে ৰথযাত্ৰায় জগন্নাথ প্ৰভুৱে মাহীৰ ঘৰত যায়, আমি সেই ৰাম জানকী মন্দিৰত মাহীৰ ঘৰ হিচাপে আমি তাত 1 সপ্তাহলৈকে বা 8 দিনলৈকে তাত আমি ৰাখিম। আৰু এই 1 সপ্তাহ বা 8 দিন তাত আমি নিত্য পূজাখিনি তাতে কৰা হ'ব। ৰাতিপুৱাৰ ভাগত ভাগৱত পাঠ হ'ব আৰু সন্ধিয়া নাম কীৰ্তন হ'ব, লগতে আৰতি হ'ব। ঠিক তেনেকৈ ধৰণে আমি 8 দিন তাত মানে পূজা পাঠ কৰিম। 8 দিন পূজা পাঠ কৰাৰ পিছত 16 তাৰিখত আমাৰ এইটো উল্টা ৰথযাত্ৰা হ'ব। 16 তাৰিখতো ঠিক একেধৰণে ৰাতিপুৱাৰ পৰা পূজা পাঠ কৰাৰ পিছত আমি তাৰ পৰা 2 বজাত উল্টা ৰথযাত্ৰা আৰম্ভ কৰিম। আৰু আমি যেনেকৈ গৈছোঁ ঠিক তেনেকৈ আমি ঘূৰি আহিব লাগিব। এইটো আমি যাওঁতে বেলেগ ৰাস্তাতে যাম, আহাতে বেলেগ ৰাস্তা দি আহিম, তেনেকুৱা নহ'ব। এইটো উল্টা ৰথযাত্ৰা বুলি ক'লে আমি যিটো ৰাস্তা দি যাম সেই ৰাস্তা দি আমি ঘূৰি আহিব লাগিব। 16 তাৰিখত আমাৰ সন্ধিয়া ইয়াত 7 বজাত ঘূৰি অহাৰ পিছত আমাৰ 16 তাৰিখত সামৰণি পৰিব পূজাৰ। এইখিনিয়ে পূজাৰ কাৰ্যসূচী। আপোনালোকৰ নিশ্চয় সহযোগিতা পাম বা আশা কৰিছোঁ। লগতে গোটেই ৰাইজ, দুধনৈ বুলি নহয় গোটেই অসমৰ ৰাইজকো মই অনুৰোধ জনালোঁ যে আহক, দুধনৈত এইবাৰ আমি প্ৰথম ৰথযাত্ৰা কৰিব লৈছোঁ। এই ৰথযাত্ৰাত সকলোকে ভাগ লওক, অংশগ্ৰহণ কৰক। ৰথৰ ৰছী টানাটো খুব ভাগ্যৰ কথা। শুনিছোঁ যে ৰথৰ ৰছী টানিলে নেকি পাপ মোচন হয় বা সৌভাগ্য হয়। তেনেকুৱা চবেই ইয়াত অংশগ্ৰহণ কৰক, চবেই আহক, এতিয়াই কামনাত। সকলোকে নমস্কাৰ জনাইছোঁ। আমি দুধনৈ সাৰ্বজনীন ৰথযাত্ৰা পৰিচালনা সমিতিৰ উদ্যোগত অহা 6 জুলাইৰ পৰা 16 জুলাইলৈকে 11 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাপ্ৰভু জগন্নাথ ৰথযাত্ৰা আমি উলিয়াম বুলি মনস্থ কৰিছোঁ। এই ৰথযাত্ৰা দুধনৈস্থিত বিষ্ণু মন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ হ'ব। অহা 7 তাৰিখে এই ৰথযাত্ৰা আৰম্ভ হ'ব আৰু সমাপন হ'ব দুধনৈস্থিত ৰাম জানকী মন্দিৰত। পৰৱৰ্তী সময়ত 7 তাৰিখৰ পৰা 16 তাৰিখলৈকে প্ৰত্যেক দিনাই নীতি নিয়ম অনুসৰি বিভিন্ন পূজা পাৰ্বণ তাত চলিব। সন্ধিয়া আৰতি তাত চলিব আৰু এনেদৰে 11 দিনীয়া কাৰ্যসূচীৰে আমি প্ৰথমবাৰৰ বাবে দুধনৈত সাৰ্বজনীন হিচাপে ৰথযাত্ৰা
উলিয়াবলৈ আমি মনস্থ কৰিছোঁ গতিকে ৰাইজৰ আমি সহযোগিতা আগবঢ়াইছোঁ আমি আশা ৰাখিছোঁ যে দুধনৈত শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ যি ৰথযাত্ৰা এই ৰথযাত্ৰাত সমূহ ৰাইজে ইয়াত শাৰীৰিক মানসিক সহযোগিতা আমাক